অসুবিধা নহ'ব, এনফৰ্চমেণ্ট ঘূৰি থাকিব নালাগে। ই ৰিক্সা, অটো ৰিক্সা, ফ'ৰ হুইলাৰ, টেক্সি ভাড়া মৰাসকলৰ যিবিলাকে ফ'ৰ হুইলাৰ টেক্সি ভাড়া মাৰি আছে 15 বছৰলৈ তেওঁলোক মুক্ত। ই ৰিক্সা ধৰিলেও যায়, বিধায়কৰ ওচৰলৈ অটো ধৰিলেও যায়, এৰুৱাই দিবলৈ কয়, এৰুৱাই দিবলৈও আইনমতে অফিচাৰে এৰুৱাই দিব নোৱাৰে ফাইন নোহোৱাকৈ। ঠিক আছে, এই সময়তে মই কেইটামান কথা দাঙি ধৰিবলৈ বিচাৰিছোঁ যে মটৰ ভেহিকুল টেক্সৰ ক্ষেত্ৰত এই যিখন এমেণ্ডমেণ্ট অনা হৈছে, এই গোটেই পৰিৱেশ পৰিস্থিতিটো চাই পেলাই অনা হৈছে। এইকাৰণে যে অকণমান আগতে কমলাক্ষ ডাঙৰীয়াই কৈ গ'ল যে এই সৰু সৰুবিলাকৰ কি সমস্যাবিলাক শেষ কৰিব পাৰি নেকি। এতিয়া আমি এই সৰু যিবিলাক বেটেৰী ৰিক্সা, থ্ৰী হুইলাৰ, গুডছ বা পেচেঞ্জাৰ যেই নহওক, এই আটাইখিনিৰে সমস্যা আমি দূৰ কৰিবলৈ বিচাৰিছোঁ। আৰু প্ৰথম মই চেছৰ কথাটো কওঁ, 1% চেছ। এইটো হৈছে যিবিলাক আমাৰ মটৰ শ্ৰমিক সন্থা আছিল, মটৰ শ্ৰমিক সন্থাসমূহে ইতিমধ্যে বহু আন্দোলন কৰা আপোনালোকে দেখিছে যে তেখেতসকলৰ কোনো ধৰণৰ বিশেষকৈ ড্ৰাইভাৰ হেণ্ডিমেনৰ ক্ষেত্ৰত কোনো ধৰণৰ সা সুবিধা তেনেধৰণে হয় এক্সিডেণ্ট হওক বা অন্য হওক, তেনেকুৱা সময়ত তেওঁলোকক সা সুবিধা কৰা উপায় নাছিল। কিন্তু এতিয়া আমাৰ লেবাৰ ডিপাৰ্টমেণ্টে এটা ঠিক কৰিছে যে মটৰ ট্ৰেন্সপৰ্ট ৱৰ্কাৰ ছ'চিয়েল ছিকিউৰিটি স্কিম, আৰু এই স্কিমৰ আণ্ডাৰত মটৰ ট্ৰেন্সপৰ্ট ৱৰ্কাৰ্ছ ৱেলফেয়াৰ ফাণ্ডো। গতিকে এই টকাটো এই ফাণ্ডটোলৈ যাব, ট্ৰেন্সপৰ্ট ৱৰ্কাৰ্ছ ৱেলফেয়াৰ ফাণ্ড। আৰু এই ফাণ্ডটোত গৈ এই গোটেই ড্ৰাইভাৰ হেণ্ডিমেনক ধৰি যিখিনি স্কিম বনাব, এইটো লেবাৰ ডিপাৰ্টমেণ্টে বনাব। আৰু লেবাৰ ডিপাৰ্টমেণ্টে এই স্কিমটোৰ জৰিয়তে এক্সিডেণ্টেই হওক, অন্য সাহায্যই হওক, চিকিৎসাৰ সাহায্যই হওক, সকলো ধৰণৰ সাহায্য এই ইয়াৰ ড্ৰাইভাৰ হেণ্ডিমেনসকলৰ কাৰণে প্ৰথমবাৰৰ কাৰণে আৰম্ভ হ'ব। আৰু 1% চেছটো গোটেই গাড়ীখনৰ দামটোৰ ওপৰত নহয়, গাড়ীখনৰ যিটো টেক্স দিব, কোনোবাই 20,000 টকা টেক্স দিছে, সেই টেক্সটোৰহে 1%। গতিকে এইটো খুব বহুত বেছি টকা নহয়, কিন্তু এনেধৰণে এই টেক্সৰ পৰা টকা উঠিলেও এইটো এটা ভাল ফাণ্ড হ'ব। আৰু এইটো আমাৰ সদনে আজি এই মটৰ শ্ৰমিকসকলৰ কাৰণে এটা ডাঙৰ সিদ্ধান্ত লোৱা বুলি মই ভাবিম, আৰু এইটো আমাৰ কাৰণে এটা খুব ভাল সিদ্ধান্ত হ'ব হাউচৰ পৰা আজি গ'লে। তাৰপিছতে বাকী যিকেইটা কথা কৈছে আপোনালোকে, মোক অকণমান আগতে প্ৰথমতে আমাৰ চিকদাৰ চাহাবে ক'লে যে টেক্সটো বাঢ়িছে, 4%টো বাঢ়িছে। মই এতিয়া কওঁ শুনক, আজিৰ দিনটোত 4.5% আছিল, আমি 0.5% কমাই 4% কৰিছোঁ। আজিৰ টেক্সতকৈ বঢ়া নাই। ঠিক তেনেকৈ নেক্সট স্লেবটো আছিল 7%, এইটো আমি 1% কমাই 6% কৰিছোঁ। নেক্সট স্লেবটো আছিল 10%, আমি 10%টো 10%ই ৰাখিছোঁ। আৰু নেক্সট স্লেবটো আছিল 14%, সেইটো 14% আছে। গতিকে টেক্সটো ইয়াত কমিছে, ক'তো টেক্স এঠাইত 1% কমিছে, এঠাইত 0.5% কমিছে। আজি আমি যিসকলে সৰু সুৰা গাড়ী ল'ব কম পইচাৰ, তেখেতসকলৰ টেক্সটো ঠিক কম। আৰু এটা আমি ভাল সিদ্ধান্ত লৈছোঁ বুলি আমি ভাবিছোঁ, আজি হাউচে এটা ভাল সিদ্ধান্ত ল'ব বুলি মই আশা কৰিছোঁ। সেইটো হৈছে যিটো অকণমান আগতে বাকী গাড়ীৰ কথাও কৈ গ'ল, ক্লছ 6ত থকাখিনি বা অন্যান্যখিনি। ইয়াত কি হৈছে, আমি এতিয়া কি কৰোঁ, আজিৰ দিনটোত আমাৰ টেক্স লোৱা ছিষ্টেমটো এনেকুৱা আছিল যে, ধৰি লওক মই কেইটামান আপোনালোকে উদাহৰণ দি কৈ দিলে ভালকৈ বুজি পাব। সেইটো হৈছে ধৰক ই ৰিক্সা এখনত আমি যিটো আজি ইয়েৰলি ফিক্স টেক্স এটা লওঁ, বছৰত 600 টকা। আৰু এতিয়া আমি মাত্ৰ তাত ল'বলৈ বিচাৰিছোঁ 4% টেক্স, এইটো 15 বছৰৰ কাৰণে লাইফ টেক্স।
এবছৰৰ টেক্স নহয়, 15 বছৰৰ কাৰণে লাইফ টেক্স। আৰু এই 4% যদি টেক্স দিয়ে তেতিয়া তাত 2,500 টকা হ'ব। আৰু যদি তেওঁ 15 বছৰ টেক্স দিয়ে তেতিয়া 9,000 টকা হ'ব। আৰু আমাৰ কি হয়, তাত এটা ডাঙৰ কথা হৈছে কি, ঠিক তেনেকৈ যদি মই কওঁ যে 3 হুইলাৰ পেচেঞ্জাৰ তেওঁলোকে এতিয়া মাহে 1,500ৰ পৰা 3,000 টকা দিয়ে পেচেঞ্জাৰৰ ছিটটো চাই পেলাই, 6 ছিট নে 10 ছিট নে এইবিলাক চাই। তাৰপিছত তাত যদি 15 বছৰৰ টেক্স হয় 45,000 টকা টেক্স হ'ব। আৰু এতিয়া তাত টেক্স দিব লাগে মাত্ৰ 4%। 4% টেক্স দিলে 18,000 টকা হ'ব, লাইফ টেক্স হ'ব। ইয়াত আৰু কোনো ঝেমেলা নাই, এনফৰ্চমেণ্টে বিচাৰি নাযায়, কোনেও বিচাৰি নাযায়, ৰাস্তাত গাড়ী ধৰি টেক্স নিবিচাৰে। গতিকে তাৰ ভিতৰত আৰু এটা মই কথা ক'লে আপোনালোকে আৰু ভালকৈ বুজি পাব। ধৰি লওক এজন মানে ই ৰিক্সাৰ মানুহে প্ৰথম বছৰ গাড়ীখন কিনোতে 600 টকা টেক্স দিলে, পিছৰ বছৰ তেওঁ কিবা কথাত ৰৈ টেক্স নিদিলে। আজিৰ আইনখনত কি আছে যে এদিন যদি তেওঁ টেক্স দিয়া দেৰি কৰে তেতিয়াহ'লে তেওঁৰ 10 টকা ফাইন। আকৌ তেওঁৰ যদি ফিটনেছৰ কাৰণে এদিন দেৰি হয় তেতিয়াহ'লে তাত 50 টকা ফাইন। মই এটা বছৰৰ হিচাপ কৰি দেখিছোঁ, কিন্তু বহুত বছৰ আছে, বহুত বছৰ ধৰি টেক্স নিদিয়াকৈ আছে, বহুত বছৰ ধৰি পেলাই টেক্স নিদিয়াকৈ আছে। তেতিয়া ইয়াত কি হৈছে যে আমি যদি ধৰোঁ এবছৰ এজন ই ৰিক্সাৰ মানুহে টেক্স ফেইল কৰিলে তেতিয়া তেওঁৰ 3,650 টকা তেওঁৰ ফাইন হ'ব এবছৰত। আৰু তেওঁ ফিটনেছৰ কাৰণে ফাইন হ'ব 18,250 টকা, 22,500 টকা। এক বছৰ যদি কেনেবাকৈ ফেইল হ'ল, আৰু এক বছৰ নহয় 3, 4, 5, 6 বছৰ ফেইল হয়, য'ত মানে ৰিক্সাৰ দামতকৈ টেক্স বেছি হৈ যায়। এতিয়া আমি 2,500 টকা দিলে 15 বছৰলৈ টেক্স দিব নালাগে। ইমানখিনি সুবিধা এই সংশোধনীত আনি দিয়া হৈছে। এইবাৰ সংশোধনী টেক্স কিবা বঢ়াবলৈ নহয়, এইবাৰ সংশোধনী হৈছে যে সকলো, বিশেষকৈ যিবিলাক ই ৰিক্সা হওক, অটো চালক হওক বা মেজিক হওক বা এইবিলাক সৰু 4 হুইলাৰ হওক, সকলোৰে কাৰণে গোটেই আইনখনতে ভাগকৈ দিয়া হৈছে। মই যদি এটা উদাহৰণ দিওঁ, আপোনালোকে আজিৰ দিনটোত আমাৰ হাতত থকা তথ্য মই 2 এটা লৈ আহিছোঁ। তথ্য ই ৰিক্সা এখনৰ মই যদি তথ্য দিওঁ, AS01ER0154, এই ই ৰিক্সাখনৰ এৰিয়াৰ হৈ আছিল 3,000। টেক্সৰ ফাইন হ'ল তেওঁলোকৰ 8,970 টকা। এই দুটা মিলি হ'ল 11,970 টকা। তাৰপিছত তেওঁৰ ফিটনেছ ফাইন হৈ আছে 95,750 টকা। আৰু টোটেল অফেন্স ফাইন হৈ আছে 8,000। এই ই ৰিক্সাখনৰ যদি তেওঁ আজি মুক্ত হ'ব লগা হয় 1,15,720 টকা দিলেহে তেওঁ মুক্তি পাব। এইটো মানে মই বহুত গাড়ী তেনেকৈ 3 হুইলাৰ পেচেঞ্জাৰ মই এটা উদাহৰণ দিছোঁ। এতিয়া ই ৰিক্সাখনৰ দাম কিমান আৰু তেওঁৰ ফাইন এখতে হৈ গ'ল কিমান, আজি তেওঁ সেইখন খুলি নিব নোৱাৰা এটা অৱস্থালৈ গ'ল। এই কথাটো মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিবেচনা কৰি আছে যে এনেকুৱা ধৰণে যিসকলে গাড়ীখন উলিয়াব পৰা নাই তেখেতসকলৰ কাৰণে এই আইনখন পাছ হোৱাৰ পিছত দ্বিতীয় পৰ্যায়ত আমি ভাবিম যে তেখেতসকলক আমি কেনেকৈ মুক্তি কৰি আনিম। তেখেতসকলকতো আজি আমি যদি আইন মতে যিটো আছে এইটোতো দ্বিতীয় অফিচলৈ গ'লে তেওঁক মাফ দিবও নোৱাৰে, মাফ দিলে আমি গভৰ্ণমেণ্টে মাফ দিব লাগিব। গতিকে এই কথাটো কেনেধৰণে আনিব পৰা যাব, এই কথাখিনিও ইতিমধ্যে বিচাৰ বিবেচনা হৈ আছে।